শেষ হৈছে বৰনদীৰ বুকুত শংকিত মানৱ সভ্যতা। পানীটুপিৰ কাৰণে হাহাকাৰ কৰিব লাগিব সাধাৰণ জনতাই। শিলবালি মাফিয়াৰ কবলত বৰনদী। তামোলপুৰত বৰনদীৰ বুকুত অবৈধ খনন। অবৈধ খননে বিপদ ঘণ্টা বজাইছে স্থানীয় নাগৰিকৰ ওপৰত। নদীত যি হাৰত অবৈধ খনন চলি আছে, এই খনন কাৰ্য আমি দেখি স্তম্ভিত হৈছোঁ। ইয়াত ৬০-৭০ ফুটলৈকে গাঁত খান্দি খনন কাৰ্য চলাই থকা হৈছে। ইয়াৰ পৰা শিল বালি লৈ যোৱা হৈছে আৰু এই কাৰ্যই এই দাঁতিকাষৰীয়া অঞ্চল বৰনদীপৰীয়া অঞ্চলৰ ৰাইজৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰিছে। বৰনদীপৰীয়া অঞ্চলৰ মানুহ যিহেতু কৃষিজীৱী, এই কৃষি পথাৰত পানী নিব পৰা নাই এই নদীৰ পৰা, আৰু এই খনন কাৰ্যৰ কাৰণে এই অঞ্চলৰ মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তামোলপুৰত বৰনদীৰ বুকুত শিলৰ অবৈধ খননে এতিয়া বিপদ পাতিছে বৰনদীৰ পাৰত বাস কৰা স্থানীয় লোকসকললৈ। বৰনদীৰ আশীৰ পৰা ৯০ ফুট পৰ্যন্ত খননে জলপৃষ্ঠ হ্ৰাস কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে বৰনদীত যধে মধে শিলৰ ক্ৰেচাৰ স্থাপনৰ ফলত সমগ্ৰ তামোলপুৰ জিলাতে বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত। তামোলপুৰলৈ কঢ়িয়াই অনা এই অশনি সংকটৰ বাবেই আজিৰ প্ৰতিবাদমুখৰ হ'ল তামোলপুৰৰ স্থানীয় জনতা। এই নদীৰ বুকুত ৭-৮টাকৈ ক্ৰেচাৰ স্থাপন কৰা হৈছে। ইয়াত বৈধ অবৈধ বহুকেইটা মহল আমি ইয়াত প্ৰত্যক্ষ কৰিছোঁ। এই মহলবোৰৰ কাগজ পাতি আছেনে নাই এয়া সন্দেহৰ বিষয়। আৰু ইয়াত বন বিভাগ বুলি এটা বিভাগ আছে, এই বন বিভাগৰ কোনো ধৰণৰ কাণসাৰ নাই। বন বিভাগে এই কাৰ্যত চকু দিয়া নাই আৰু ইয়াত বহু ৰথী মহাৰথী থকাৰ আমি অভিযোগ ৰাইজৰ পৰা লাভ কৰিছোঁ। বৰনদীৰ বুকুত অবৈধ শিলৰ ক্ৰেচাৰ স্থাপন L&T, HRD, ৰাহুল এণ্টাৰপ্ৰাইজ আৰু লিলিৰ লগতে অন্য প্ৰায় ৭ৰ পৰা ৮টাকৈ কোম্পানীয়ে স্থাপন কৰিছে বৃহৎ শিলৰ ক্ৰেচাৰ। এইসমূহ ক্ৰেচাৰ স্থাপনৰ প্ৰত্যক্ষভাৱে অনুমতি প্ৰদান কৰিছে বন বিষয়া ধীৰেন্দ্ৰনাথ বসুমতাৰী আৰু ৰেঞ্জাৰ বাবুল ব্ৰহ্মই। সংবাদ মাধ্যমত এই কথা স্পষ্ট কৰিছিল ৰেঞ্জাৰ বাবুল ব্ৰহ্মই। যিবিলাক কাম চলি আছে সব মানুহৰ মানৱ সমাজৰ কাৰণে চলি আছে। হয়, নিয়ম নীতি অলপ ইফাল সিফাল হৈছে, কিন্তু এই বস্তুটো কোনো ইমান এটা ইছ্যু হ'ব লগা বস্তু নহয়। খালি নিয়মটো মানি চলিব লাগে, এইখিনিয়ে। আজি পৰ্যন্ত সামূহিকভাৱে আমি বন্ধ ৰাখিব দিছোঁ, কাৰণ এইটো বস্তুটো প্ৰচেছটো বন্ধ কৰিব লাগিলে সৰলি আমি ওপৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। এই মন্তব্য শুনাৰ পিছত এটা কথা স্পষ্ট, তামোলপুৰত এক প্ৰকাৰ নিষ্প্ৰভ বন বিভাগ। তাৰ মাজতে তামোলপুৰত আজিৰ দিনটো স্থানীয় কেইবাটাও দল সংগঠনে খেতিয়কক প্ৰাণ দিয়া এখন নদীৰ ৰক্ষাৰ বাবে আহ্বান জনাইছে তামোলপুৰ জিলা প্ৰশাসন আৰু বন বিভাগক। আকচুৰ লগতে আমি নাগিজুলিৰ সকলো ছাত্ৰ সংগঠন ইয়াতে আছোঁ। আমাৰ এটাই দাবী, ইয়াতে আপোনাৰ অবৈধ খনন বন্ধ হ'ব লাগে আৰু ইয়াতে অবৈধ খনন বন্ধ হ'ব লাগে। লগতে আজি ইয়াতে ৬০ ফুট, ৭০ ফুট, ৮০ ফুটকৈ আজি এটা গাঁত খন্দা হৈছে। ইয়াৰ ফলস্বৰূপে কি অসুবিধা হৈছে, আজি কৃষি প্ৰধান ৰাইজসকলে আজি ইয়াতে খেতি বাতি কৰিব পৰা নাই। জিলা প্ৰশাসন, বন বিভাগ সকলোকে আমি দাবী জনাইছোঁ যে অবৈধ খনন বন্ধ হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি তেওঁলোকে ধৰক আমাৰ দাবী যদি মানি নলয়, আমি ৰাজপথলৈ আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। স্থানীয় ৰাইজে সামাজিক কৰ্মী হিচাপে আমি এইটোৱেই দাবী জনাইছোঁ, অবৈধ খনন বন্ধ হ'ব লাগে। আৰু আমাৰ যিটো ৬০, ৭০, ৮০, ৯০ ফুটলৈকে তললৈ গৈছে আৰু আমাৰ খেতি বাতি কৰাৰ কাৰণে বহুত অসুবিধা হৈ আছে। পানী আমি নাপাম চাগে, আৰু যেতিয়া বানপানী আহিব তেতিয়া আমাৰ এই গাঁওখন বা নাগৰিজুলি অঞ্চলখন আমাৰ ইয়াতে নাইকিয়া হৈ যাব। উৰ্বৰ কৃষিভূমিৰ ৰক্ষা, হাতী মানুহৰ সংঘাত ৰোধৰ লগতে এটা অঞ্চলত মানৱ সভ্যতা শেষ হৈ নাযাবলৈ শীঘ্ৰে বৰনদীৰ বুকুৰ শিলৰ ক্ৰেচাৰ স্থাপন কৰা কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা এখন নদী, এটা অঞ্চল অনাগত সময়ত শেষ হৈ যাব যে সেই কথা প্ৰায় নিশ্চিত। পৰৱৰ্তী প্ৰতিবেদনত আমি আপোনালোকক দেখুৱাম বৰনদীৰ বুকুত কোন শিল বালি মাফিয়াই ৰাজত্ব চলাই ধ্বংস কৰিছে এখন নদী। তামোলপুৰৰ পৰা অভিজিত তালুকদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY365